ঠাণ্ডাৰ দিনত ৰাতিপুৱাই যদি আপোনালোকে নাৰিকল তেল আৰু গোলাপ জল আজি মই দেখুৱাৰ দৰে যদি লগাব পাৰে তেতিয়াহলে আপোনালোকৰ স্কিনখন গোটেই দিনটোৰ কাৰণে খুব ধুনিয়া কোমল হৈ থাকিব আপোনালোকৰ স্কিনখন গ্লোইং হৈ যাব আপোনালোকৰ স্কিনখন উজ্জ্বল হৈ থাকিব আৰু আপোনালোকৰ স্কিনখন বগা হৈ থাকিব ঠাণ্ডাৰ দিন কেইটাত আমাৰ স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ থাকে এই ড্ৰাই হৈ থকাৰ ফলত আমাৰ স্কিনখনত সতেজতা নাথাকে আমাৰ স্কিনখনত উজ্জ্বলতাও নাথাকে আমাৰ স্কিনখন কলা পৰে আৰু আমাৰ স্কিনখনত গ্লো একেবাৰে নাথাকে আজি মই দেখুৱাৰ দৰে যদি আপোনালোকে নাৰিকল তেল আৰু গোলাপ জল এই দৰে লগাব পাৰে তেতিয়াহলে আপোনালোকৰ স্কিনখন ড্ৰাই নহব আৰু আপোনালোকৰ স্কিনখন সতেজ উজ্জ্বল আৰু গ্লোইং হৈ থাকিব দিনটোৰ কাৰণে হাই ফ্ৰেন্ডস আপোনালোক সকলোকে মোৰ অসমীয়া হাউস ওয়াইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকক দুটা ষ্টেপৰে ফেসখন কেয়াৰ কৰি দেখুৱাম যি দুটা ষ্টেপ আপোনালোকে যদি সদায় ৰাতিপুৱা কৰে তেতিয়াহলে আপোনালোকৰ স্কিনখন দিনটোৰ কাৰণে সফট হৈ থাকিব উজ্জ্বল হৈ থাকিব আৰু সতেজ হৈ থাকিব ভিডিঅটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ এই ভিডিঅটো ভাল পায় তেতিয়াহলে মোৰ ভিডিঅটোত এটা লাইক কৰিব আৰু আপোনালোকে যদি মোৰ অসমীয়া হাউস ওয়াইফ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহলে সোনকালে সাবস্ক্ৰাইব কৰি লব সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ স্ক্ৰিনখনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে খুব বঢ়িয়াকৈ মোৰ ভিডিঅসমূহ চাই থাকিবলৈ পাব তে চাও বলক ঠাণ্ডাৰ দিনত ৰাতিপুৱাই কি কৰিনো আমি আমাৰ স্কিনখন উজ্জ্বল আৰু গ্লোইং কৰিব পাৰো মাত্ৰ এই দুটা বস্তু ইউজ কৰি এতিয়া মই এই ভিডিঅটোত আপোনালোকক দুটা ষ্টেপৰে স্কিনখন কেয়াৰ কৰি দেখুৱাম তাৰে প্ৰথম ষ্টেপটো কি কৰো চাও বলক ফাৰ্স্ট ষ্টেপটো কৰিবলৈ আমাক লাগিব গোলাপ জল আৰু গ্লিচাৰিন গোলাপ জলে আমাৰ স্কিনখন ক্লিনজিং কৰিব আৰু আমাৰ স্কিনখন টনিংও কৰিব এই দুইটাই কৰিব পাৰি ঠাণ্ডাৰ দিন সেই কাৰণে লম গ্লিচাৰিনে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব আৰু আমাৰ স্কিনখন ক্লিনজিং কৰাটো সহায় কৰিব এতিয়া মই এটা বাটি পাতি ললো আৰু এই বাটিটোতে এতিয়া দি লম গোলাপ জল লাগিব আমাক 2 চামুচ এতিয়া মই এই চামুচখনেৰে 2 চামুচ গোলাপ জল দি লম या 1 চামুচ মই গোলাপ জল লৈছো আৰু 1 চামুচ গোলাপ জল লৈ লৈছো 2 চামুচ গোলাপ জল লাগিব এতিয়া মই ইয়াৰ লগত মিক্স কৰিম গ্লিচাৰিনটো আমাক লাগিব আধা চামুচ এতিয়া মই এয়া গ্লিচাৰিন দি লৈছো আধা চামুচ গ্লিচাৰিনে আমাৰ স্কিনখনত সেৰামৰ কাম কৰিব আৰু 2 চামুচ গোলাপ জলে আমাৰ স্কিনখনত টোনাৰৰ কাম কৰিব এইটোৱে টোনাৰ আৰু সেৰাম দুইটাই কাম কৰিব এতিয়া মই দুইটা বস্তু মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত এইটো কি নিয়মেৰে লগাব লাগে চাও বলক এতিয়া আমাৰ ফাৰ্স্ট ষ্টেপটোৰ কাৰণে এইটো টোনাৰ প্লাস সেৰাম ৰেডি হৈ গল এতিয়া এইটো কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো আপোনালোকক দেখুৱাই আছো আৰু এতিয়া আপোনালোকক কওঁ যে এই ষ্টেপটো কৰাৰ আগতে আপোনালোকে মুখখন খুব ভালকৈ ফেস ওয়াশ কৰি আহিব ফেস ওয়াশ কৰাৰ পাছতহে আপোনালোকে এই ষ্টেপটো কৰিব লাগিব এতিয়া এইটো মই কেনেকৈ ব্যৱহাৰ কৰো আপোনালোকক দেখুৱাইছো প্ৰথমতে ইয়াৰ লগত আমাক লাগিব এটুকুৰা কটন এই কটন টুকুৰা মই ইয়াতে প্ৰথমতে তিয়াই লৈছো তিয়াই লৈ পেলাই মুখখনত লগাব লাগিব আমি মুখখন ধোৱাৰ পাছত আমাৰ মুখৰ যিবোৰ পোৰ্স সেই পোৰ্সবোৰ ওপেন হৈ থাকে এইটোৱে এই ওপেন পোৰ্সবোৰ ক্লোজ কৰাত সহায় কৰিব আৰু আমাৰ স্কিনখন হেলদি আৰু গ্লোইং হোৱাত সহায় কৰিব আপোনালোকৰ চকুৰ সাইডত যদি ডাৰ্ক সাৰ্কুল হৈছে তেতিয়াহলে আপোনালোকে ধুনিয়াকৈ এনে ধৰণে সাফা কৰি দিব এইটো খুব ভাল বস্তু হয় ঠাণ্ডাৰ দিনত আমাৰ স্কিনত থকা দাগবোৰ বেছিকৈ কলা হৈ যায় এই কলা হৈ যোৱা দাগবোৰ পাতল কৰাত এইটোৱে বহুত বেছিকৈ সহায় কৰিব সেই কাৰণে আপোনালোকে এইটো এনে ধৰণে লগাব 2 মিনিট লাহে লাহে এনে ধৰণে মাসাজ কৰিব মাসাজ কৰি এই ষ্টেপটো আপোনালোকে কৰিব এতিয়া 2 মিনিট এনে ধৰণে লাহে লাহে মাসাজ কৰি এটো লগাই ললো লগাই লোৱাৰ পাছত এতিয়া কি কৰিম 2 মিনিটৰ কাৰণে এনে ধৰণে মুখতে লাগি থাকিবলৈ দিম 2 মিনিট পাছত কি কৰো আপোনালোকক দেখুৱাই আছো 2 মিনিট হৈ গল 2 মিনিটৰ পাছত এখন সৰু টাৱেল লম এই টাৱেলখনেৰে অকনমান কুহুমিয়া পানী আনিছো এই কুহুমিয়া পানীতে টাৱেলখন তিয়াইছো তিয়াই পেলাই অকনমান চেপি লম চেপি পেলাই এনে ধৰণে মুখখন মচি দিম মচি হৈ গল
আৰু এতিয়া মচি দিয়াৰ পাছত আপোনালোকে স্কিনখন এনেকৈ চুই চাব খুব ধুনীয়া কোমল কোমল লাগিব মিহি হ'ব আৰু আপোনালোকৰ স্কিনখন সাফা হৈ যাব ইয়াৰ পাছত আমি সেকেন্ড স্টেপটো কৰিম ইয়াৰ পাছত আমি এতিয়া তৈয়াৰ কৰিম খুব বঢ়িয়া এটা হাইডা ফেস পেক আপোনালোকে বহুতে এই হাইডা ফেচিয়েলৰ নামটো নিশ্চয় শুনিছে এই হাইডা ফেচিয়েলে আমাৰ স্কিনখন খুব সুন্দৰ কৰি দিয়ে আমাৰ স্কিনখনত হাইড্ৰেটিং কৰে আমাৰ স্কিনখনত ব্ৰাইটনেছ আনে আৰু আমাৰ স্কিনখন একদম গ্লাছৰ দৰে কৰি পেলায় ঠাণ্ডাৰ দিনত আমাৰ স্কিনখন একদম ড্ৰাই হৈ থাকে আৰু সেই ড্ৰাই স্কিনখন আমি হাইড্ৰেট কৰি ৰখাটো বহুত প্ৰয়োজন হয় যদি আমি স্কিনখন হাইড্ৰেট কৰি নাৰাখো তেতিয়া হলে স্কিনখনৰ উজ্জ্বলতাটো খুব সোনকালে নাইকিয়া হৈ যায় আপোনালোকে যদি আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিবলৈ বিচাৰিছে গ্লোইং কৰিবলৈ বিচাৰিছে হাইড্ৰেট কৰি ৰাখিবলৈ বিচাৰিছে তেতিয়া হলে এই হাইড্ৰা ফেস পেকটো আপোনালোকে লগাব যেটো এতিয়া মই আপোনালোকক বনাই দেখুৱাম তে বলক এই হাইডা ফেস পেকটো কেনে ধৰণে বনাব লাগে কি বস্তুৰে বনাব লাগে কেনে ধৰণে লগাব লাগে এই সকলোখিনি দেখুৱাম বলক চাও এই হাইডা ফেস পেকটো বনাবলৈ মই লম এতিয়া গোলাপ জল এয়া মই আনিছো আৰু গোলাপ জল লাগিব আমাক এতিয়া 1.5 চামুচ মান এতিয়া মই এয়া এই চামুচখনৰ জুখাৰে গোলাপ জল 1.5 চামুচ লৈ লম এতিয়া মই গোলাপ জল লৈছো এয়া 1.5 চামুচ গোলাপ জল লোৱাৰ পাছত আমাক লাগিব গ্লিচাৰিন মই আনিছো এয়া গ্লিচাৰিন এই গ্লিচাৰিনটো মই এতিয়া আধা চামুচ লৈ লম আধা চামুচৰ জুখাৰে গ্লিচাৰিন লাগিব এই হাইড্ৰা ফেচিয়েলটোত আমাক সেই কাৰণে মই ললো এয়া গ্লিচাৰিন আধা চামুচ গোলাপ জল আৰু গ্লিচাৰিনটো মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত মই আনিছো এটো এলোভেৰা জেল লাগিব আমাক 1 চামুচ এয়া মই 1 চামুচৰ জুখাৰে এলোভেৰা জেল গোলাপ জল আৰু গ্লিচাৰিনৰ লগত মিক্স কৰি লম এতিয়া মই তিনিটা বস্তু খুব ধুনীয়াকে মিলাই লম মিলাই লোৱাৰ পাছতহে আমি তাৰ পিছত দিবলগীয়া যেটো বস্তু হেতু মিক্স কৰিম এতিয়া মই এয়া দেখিছে খুব ধুনীয়াকৈ মিলাই আছো আপোনালোকেও মিলাব মিলাই হোৱাৰ পাছত এয়া মই আনিছো নাৰিকল তেলটো দিব লাগিব ইয়াতে 1 চামুচৰ জুখাৰে এতিয়া মই এয়া নাৰিকল তেল এই গোলাপ জল গ্লিচাৰিন আৰু এলোভেৰা জেলৰ লগত মিক্স কৰি লৈছো খুব ধুনীয়াকৈ মিক্স কৰি থাকিব যেতিয়ালৈকে এটা ক্ৰিমি টেক্সচাৰ নাহে তেতিয়ালৈকে আপোনালোকে এটো মিক্স কৰি থাকিব লাগিব এতিয়া মিক্স কৰোতে এটো দেখিছে খুব ধুনীয়া এটা ক্ৰীম বনি গৈছে এটো আপোনালোকে ক্ৰীম বুলি নাভাবিব এটো এটা ফেস পেক বুলি ভাবিব এতিয়া আমাৰ তৈয়াৰ হৈ গল এটো খুব বঢ়িয়া এটা হাইড্ৰা ফেস পেক এই হাইড্ৰা ফেস পেকটো লগোৱাৰ নিয়ম কেনে ধৰণে লগাব লাগে কেনে ধৰণে লগালে আপোনালোকে খুব বঢ়িয়া ৰিজাল্ট পাব মাত্ৰ এবাৰতে সেই নিয়মটো চাও বলক এতিয়া আপোনালোকে দেখিলে যে এই হাইড্ৰা ফেস পেকটো মই কেনেকৈ বনালো আৰু এই হাইড্ৰা ফেস পেকটো আপোনালোকে কেনে ধৰণে লগাব লাগে এতিয়া হেতু দেখুৱাম এতিয়া এই ফেস পেকটো আপোনালোকে ক্ৰীম বুলি নাভাবিব ফেস পেক বুলি ভাবিব ফেস পেক বুলি ভাবি আপোনালোকে ফেস পেকৰ নিচিনাকে এটা ডাঠ লেয়াৰ লগাব লাগিব যেনেকৈ আমি এটা ফেস পেক লগাও তেনেকৈ ডাঠকে আপোনালোকে এটা লেয়াৰ লগাব মুখত এতিয়া মই এয়া পটাপট খুব ধুনীয়াকে ফেস পেকটো ডাঠকে লেয়াৰ লগাই লৈছো লগাই লোৱাৰ পাছত এই ফেস পেকটো কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছো আপোনালোকে ভিডিওটো চালে দেখা পাব এই ফেস পেকটোৱে হাইড্ৰা ফেচিয়েলৰ দৰে আপোনালোকৰ স্কিনখন উজ্জ্বল বগা গ্লোইং আৰু গ্লাছ স্কিনৰ দৰে কৰি দিব এতিয়া আপোনালোকে দেখিছে মই কিমান ডাঠকে এটা লেয়াৰ লগাই দিছো এই লেয়াৰটো আপোনালোকে ডাঠকে লগাব লাগিব তেতিয়াহে এটা হাইড্ৰা ফেচিয়েলৰ কাম কৰিব এতিয়া এটো লগাই ললো লগাই লোৱাৰ পাছত এতিয়া কি কৰিম হাতৰ পৰা 10 মিনিট এনেদৰে মুখখনত লাগি থাকিবলৈ দিম যাতে আমাৰ স্কিনখন খুব বঢ়িয়াকৈ হাইড্ৰেট কৰি দিয়ে এই ফেস পেকটো 10 মিনিট লগাই ৰখাৰ পাছত মুখখন ধুব নালাগে মুখখন কেনেকৈ কি কৰিব লাগে মই 10 মিনিট পাছত আপোনালোকক দেখুৱাই আছো এতিয়া মোৰ 10 মিনিট হৈ গল 10 মিনিটৰ পাছত এতিয়া মই মুখখন 2 পৰা 3 মিনিট লাহে লাহে মাসাজ কৰিম চকুৰ সাইডটোত আপোনালোকে ধুনীয়াকৈ মাসাজ কৰি দিব এনেদৰে যদি মাসাজ কৰে চকুৰ সাইডত যদি ডাৰ্ক সাৰ্কুল আছে আপোনালোকৰ সেই ডাৰ্ক সাৰ্কুলৰ সমস্যাও দূৰ হ'ব 2-3 মিনিট এনেদৰে মাসাজ কৰি আপোনাৰ স্কিনতে এটো এবজৰ্ব হ'বলৈ দিব 2-3 মিনিট এনে ধৰণে যেতিয়া মাসাজ কৰি আপোনালোকে থাকিব দেখিব আপোনালোকৰ স্কিনত এটো এবজৰ্ব হৈ গৈছে যিমানে এটো স্কিনত এবজৰ্ব হ'ব সিমানে আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বাঢ়িব
আপোনালোকৰ স্কিনখনত গ্লো আহিব আপোনালোকৰ স্কিনখন সফট হ'ব মিহি হ'ব স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'ব এই ফেস পেকটো 10 মিনিট মুখত লগাই ৰখাৰ পাছত আপোনালোকে 2 পৰা 3 মিনিট এনে ধৰণে মাসাজ কৰিব লাগিব মাসাজ কৰাৰ পাছত কি কৰিব লাগিব দেখুৱাই আছো এতিয়া মোৰ 2-3 মিনিট মাসাজ কৰি হৈ গ'ল মাসাজ কৰি হৈ যোৱাৰ পাছত মই প্ৰথমতে যিমান ডাটকে লেয়াৰটো লগাইছিলো বহুতখিনি এবজৰ্ব হৈ গৈছে 2-3 মিনিট মাসাজ কৰাৰ পাছত এখন তিতা কাপোৰেৰে এতিয়া মই মুখখন ধুনিয়াকে মচি লম এনেকে যেতিয়া আপোনালোকে মুখখন মচি নিব তেতিয়া আপোনালোকে দেখা পাব যে আপোনালোকৰ স্কিনত হাইড্ৰা ফেচিয়ালৰ যেটো ৰিজাল্ট সেই ৰিজাল্টটো আহি গৈছে এয়া সব কিমান ধুনিয়া এটা ৰিজাল্ট ইমান ধুনিয়া গ্লো আহিছে স্কিনখনত চুই ভাল লাগি গৈছে ঘৰতে থকা কেইটামান বস্তুৱে আপোনালোকে এই ফেস পেকটো লগাব আৰু দেখিব আপোনালোকৰ স্কিনখন পাৰ্লাত কৰা ফেচিয়ালতকৈ 10 গুণ বেছি মই কৈছো নহয় 10 গুণ বেছি আপোনালোকে গ্লো পাব উজ্জ্বলতা পাব আৰু স্কিনখন খুব ধুনিয়া কোমল পাব চুই একদম ভাল লাগি যাব মুখখন মচি পেলা আপোনালোকে কিন্তু পানীৰে মুখখন ধুই দিব নালাগে এনেদৰে আপোনালোকে থাকি যাব আৰু ইয়াৰ পাছত আপোনালোকে কো ক্ৰীম বা ময়শ্চাৰাইজাৰ নলগালেও হৈ যাব আপোনালোকে যেতিয়া ঘৰৰ বাহিৰলৈ ওলাব ইয়াৰ ওপৰতে আপোনালোকে সানস্ক্ৰীন লগালে হৈ যাব এই ফেস কেয়াৰ ৰুটিনটো আপোনালোকে যদি সদায় ৰাতিপুৱা কৰে তেতিয়া হলে গোটেই দিনটোৰ কাৰণে আপোনালোকৰ স্কিনখন হাইড্ৰেট হৈ থাকিব স্কিনখনত উজ্জ্বলতা থাকিব স্কিনখন খুব ধুনিয়া গ্লোইং দেখিব কোমল দেখিব ছালখন খুব ধুনিয়া কোমল কোমল লাগিব আপোনালোকে এটো সদায় ৰাতিপুৱা কৰি চাব এতিয়া মই আপোনালোকক দেখুৱালো গোলাপ জল আৰু নাৰিকল তেলে কেনে ধৰণে আমাৰ স্কিনখন আমি ৰাতিপুৱাই কেয়াৰ কৰিব পাৰো আপোনালোকক দেখুৱালো আপোনালোকে এই ভিডিওটো চাই নিশ্চয় ভাল পাইছে যদি আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে আপোনালোকে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ লগতো মোৰ ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো